I now request Sri Dipenendra Biswasarma sir to continue his lecture on today's topic. নমস্কাৰ আমি বিগত সপ্তাহত চেণ্টাৰ্ছ অফ কনচিয়াছনেছ আমাৰ চেতনাৰ চক্ৰ ভাৰতবৰ্ষই কৈছে যে আমাৰ শৰীৰত কিছুমান চেতনাৰ চক্ৰ আছে আমি ইতিমধ্যে অলপ প্ৰিলিমিনাৰী আলোচনা কৰিছিলোঁ আৰু আজিৰ পৰা আমি অলপমান সিস্টেমেটিক্যালি আমি কৰিম আৰম্ভ তাৰ লগত আনুষংগিক বহু ধৰণৰ কথা আছে সৰু সৰু আমি বস্তুবোৰ ইয়াত ঠিক বুজাৰ বস্তু নাই কেৱল গ্ৰহণ কৰাৰ বস্তু আছে বুজিবলগীয়া কথা নাই এটা সেন্টাৰ থাকা বুলি কৈছে আমাৰ শৰীৰৰ ভিতৰত সাইকোলজিক্যাল অফ কোর্স দিজ আর নট ফিজিক্যাল সেন্টার দিজ আর সাইকোলজিক্যাল সেন্টার সাবজেক্টিভ সেন্টার আৰু কৈছে যে এয়া সাতটা আছে দেয়ার আর 7 ইন নাম্বারস কিন্তু কেতিয়াবা কেতিয়াবা কিছুমান ক্ষেত্ৰত 6টা বুলিও কয় কিয় 6টা বুলি কয় আমি সেই বিষয়ে কম পিছত 7টা বুলিও কয় 6টা বুলিও কয় প্ৰথম যেটো সেন্টাৰ আমি তাৰ কাউন্টিংটো তলৰ পৰাও কৰিব পাৰো অৰ্থাৎ ভাৰ্টিক্যালি আছে সেন্টাৰবোৰ ভাৰ্টিক্যালি আছে আমি ওপৰৰটুকু 1 নম্বৰ বুলি ক'ব পাৰো আৰু তলৰটুকু 1 নম্বৰ বুলি ক'ব পাৰো প্ৰত্যেকটো ডিসিপ্লিনত তেওঁলোকৰ নিজৰ সুবিধা মতে কেতিয়াবা একেবাৰে 7 নম্বৰটো কোনোবা 1 নম্বৰ বুলি কৈছে 1 নম্বৰটো 7 নম্বৰ বুলি কৈছে আমি যদি ওপৰৰ পৰা ফ্ৰম এবভ যদি আমি কাউন্ট কৰো তেনেহলে প্ৰথম যেটো সেন্টাৰ এই সেন্টাৰটো তাৰ লোকেশনটো হল ঠিক মূৰৰ ওপৰত কৈছে দি 1000 পেটেল লোটাস বুলি কয় তাক 1000 পেটেল লোটাস বুলি কয় 1000 পেটেল লোটাস সহস্ৰ দল মানে হল পাহি তাত 1000 পাহি আছে পদ্মৰ দৰে the 1000 petal lotus on the top of the head এই প্ৰত্যেকবোৰ সেন্টাৰৰ এটা সাইকোলজিক্যাল ফাংশন আছে কিন্তু আনডিসিপ্লিনবোৰত ইমান এই সাইকোলজিক্যাল ফাংশনবোৰৰ কথা ইমান স্পেসিফাই কৰি দিয়া নাই যিমান মহাৰিষি শ্ৰী অৰবিন্দই আমাক তাৰ সাইকোলজিক্যাল ফাংশনবোৰ আমাক কৈ দিছে সেন্টাৰবোৰ ওপেন নহলে কি হয় ওপেন হলে কি হয় গুটেই কথাবোৰ আমাক অলপ কৈছে আৰু বিশেষকৈ মই এই ক্ষেত্ৰত তেওঁৰ টেক্সট কৰপৰা লৈছো কিছুমান ঠিক এটা চেপ্টাৰৰ পৰা নহয় মই এই বস্তুবোৰ লৈছো তেওঁৰ লেটাৰছ অন দি যোগা হল ভাৰতবৰ্ষৰ খুব মুষ্টিমেয় 2-4 জন স্পিৰিচুৱেল গুৰুৱে তেওঁলোকৰ শিষ্যবিলাকে যিবোৰ লেখে শিষ্যবোৰে যিবোৰ লিখিছিল অৰ্থাৎ মহাৰিষিয়ে 1926 চনৰ 24 নৱেম্বৰৰ পিছত তেওঁ মাত্ৰ 2-3জন মানুহৰ বাহিৰে আন কাকো দেখা নকৰিছিল 26 চনৰ 24 নৱেম্বৰৰ পৰা তেওঁ এটা ৰুমৰ ভিতৰত নিজক কনফাইন কৰি লৈছিল 24 নৱেম্বৰত তেওঁ এটা সিদ্ধি লাভ কৰিছিল বুলি তেওঁ নিজে কৈ গৈছে আমাক আৰু তাৰ পৰৱৰ্তী সিদ্ধিটোৰ বাবে কিন্তু তেতিয়া আশ্ৰমৰ যিসকল তেওঁৰ শিষ্য আছিল শিষ্যবিলাকক গাইডেন্স কোনে দিব তেতিয়া শিষ্যবিলাকৰ মনত জিজ্ঞাসা থাকে এটা গাইডেন্স পাইছিল শ্ৰী মাৰ পৰা আৰু তথাপিতো শিষ্যবিলাকে নিজৰ সৰু ডাঙৰ যিকোনো প্ৰশ্ন তেখেতক লিখিছিলে আৰু মহাৰিষিয়েও প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিছিল আৰু সেই যিবোৰ উত্তৰ আশ্ৰমৰ শিষ্যসকলে সংগ্ৰহ কৰি ৰাখিছিল আৰু সেইবোৰৰ পৰা 4টা ভলিউম হৈছে ভলিউম নম্বৰ 28 29 30 আৰু 31 লেটাৰছ অন যোগা বুলি কয় তাত এতিয়া আপুনি সেই ভলিউমবোৰ চালে অৰিজিনেল প্ৰশ্নটো নাই তাত আৰু কেৱল মাত্ৰ উত্তৰবোৰ আছে আৰু উত্তৰবোৰ যিমান পাৰে সম্পাদকসকলে তাক বিষয় ভিত্তিক কৰি সজাই ৰাখিছে গতিকে আমি ইয়াত এই গুটেইবোৰ কথা তেওঁ কিছুমানৰ বিভিন্ন প্ৰশ্নৰ উত্তৰত কোৱা কথা যে প্ৰথমটো হল সহস্ৰ দল তাৰ কাম কি আমি কাম আলোচনা কৰিম কিছুমানৰ কাম লগে লগে ইয়াত অলপ কৈ গৈছে কিন্তু পিছত আমি স্পেসিফিক্যালি প্ৰত্যেকৰে কি সাইকোলজিক্যাল ফাংশন আমি আলোচনা কৰিম তাৰ পিছত কৈছে মিডল অফ দি ফোৰহেড অৰ্থাৎ এইখিনি জায়গাত মিডল অফ দি ফোৰহেড কিছুমান পৰম্পৰাত তাত তৃতীয় নয়ন বুলি কোৱা হয় থাৰ্ড আই বুলি কোৱা হয় থাৰ্ড আই তৃতীয় নয়ন ইন দি মিডল অফ দি ফোৰহেড আৰু তন্ত্ৰ
আৰু হঠযোগৰ ভাষাত তাক কি বুলি কোৱা হয় আজ্ঞা চক্ৰ বুলি কোৱা হয় আজ্ঞা চক্ৰ বুলি কোৱা হয় তৃতীয় নয়ন বুলি কোৱা হয় ভিন ভিন নামেৰে তাক নামকৰণ কৰা হৈছে আৰু এই চেণ্টাৰটোৰ পৰা আমাৰ কি সাইকোলজিক্যাল ফাংচন নিয়ন্ত্ৰিত হয় আমাৰ উইল আমাৰ কিছুমান মানুহৰ সংকল্প খুব তীব্ৰ কিছুমান মানুহৰ সংকল্প নাই তাৰ কাৰণ কি এই চেণ্টাৰটো যাৰ বেছি ওপেন হৈছে তাৰ সংকল্প শক্তি সংকল্পৰ যেটো সাইকোলজিক্যাল এসপেক্ট আমি তেওঁৰ মাজত দেখিবলৈ পাম কিছুমানৰ অলপমান হয়তো খুলিছে অলপ ওলাইছে গতিকে নরমালি বন্ধ থাকে গতিকে কৈছে যে এই চেণ্টাৰটোৰ পৰা আমাৰ উইল ভিজন ডাইনামিক থট not the passive thought but the dynamic thought কাৰণ আমি সাইকোলজিক্যাল হেলথ জানিব লাগিলে আমাৰ সাইকোলজিক্যাল ফাংচনবোৰ জানিব লাগিব সাইকোলজিক্যাল পাৰ্টছবোৰৰ প্ৰথম গতিকে কৈছে যে ই উইল ভিজন মানে আমাৰ দৃষ্টি ভিজন উইল সংকল্প আৰু ডাইনামিক থট অৰ্থাৎ সক্ৰিয় চিন্তা ক্ৰিয়াশীল চিন্তাক নিয়ন্ত্ৰিত কৰে গৱৰ্ণ কৰে আৰু তাৰ পিছৰটো হ'ল এইটো চেণ্টাৰ এটা থ্ৰোট চেণ্টাৰ মহাৰিষি এইটো কৈছে থ্ৰোট চেণ্টাৰ ইংৰাজীত তেওঁ নামকৰণ কৰিছে আৰু আমাৰ ভাৰতীয় যোগৰ যৌগিক ভাষাত তাৰ নামটো হ'ল বিশুদ্ধ চক্ৰ বুলি কোৱা হয় আৰু তাৰ কাম কি এক্সটাৰ্নেলাইজিং মাইণ্ড অৰ্থাৎ মনৰ দ্বাৰা যেতিয়া আমি কিবা কথা প্ৰকাশ কৰিব বিচাৰো ৰূপটো বহু ক্ষেত্ৰত সত্যজিৎ ৰায় ডাইনামিক থট আছিল কিন্তু সত্যজিৎ ৰায় was never an actor সত্যজিৎ বহুত আছে মানুহ চিন্তাবিদ আছে but he is not a poet he is not a lyricist আকৌ কোনোবা মানুহ আছে তেওঁৰ থটটো কম কিন্তু but he is a good poet অলপমান যদি থটটো বেলেগৰ পৰা পাইছে তাক তেওঁ ৰূপলৈ ৰূপান্তৰিত কৰিব পাৰে গতিকে আমাৰ এই ৰূপ আমি আৰু বিস্তাৰিতভাৱে কৰিম আলোচনা গতিকে এই চেণ্টাৰটোৰ কাম হ'ল তেনেকুৱা ধৰণৰ কাম এক এক্সটাৰ্নেলাইজিং মাইণ্ড বুলি কোৱা হৈছে তাৰ পিছত হ'ল হাৰ্ট চেণ্টাৰ ঋতপদ্ম বুলি কোৱা হয় আৰু মহাৰিষিৰ যৌগিক প্ৰক্ৰিয়াত এই চেণ্টাৰটোৰ গুৰুত্ব আটাইতকৈ বেছি চেণ্টাৰটোৰ গুৰুত্ব বেছি কাৰণ কি according to Sri Aurobindo yogic process our antaratma means my individual soul which is not like you exclusively my individual soul and this is my real identity real individuality so this is called antaratma কিন্তু মহাৰিষিয়ে তেওঁক এটা সেই অন্তৰাত্মা যেটো আমাৰ যেটো ইন্ডিভিজুয়ালিটি তাক এটা বিশেষ নাম দিছে সাইকিক বিইং বুলি কৈছে সাইকিক শব্দটোৰ ইংৰাজীত অৰ্থ হ'ল ইনাৰ সামথিং ইনাৰ বুজায় আৰু ভাৰতীয় প্ৰতিশব্দত তেওঁ সত্য মানে ইনাৰ সাইকিক বিইং বুলি কৈছে কিন্তু আমি অন্তৰাত্মা বুলিও বুজিব পাৰো আত্মা সোল বুলিও বুজিব পাৰো আৰু যেতিয়া আমি শুনিছো আমাক ইয়াতে শংকৰদেৱে কৈছে যে কুকুৰ আৰু গৰ্ধবৰো সকলোৰে আত্মা একে বুলি কৈছে সেইটো আসলতে জীৱাত্মা এই জীৱাত্মাটোহে আমাৰ আপোনাৰ জীৱাত্মা মোৰ জীৱাত্মা essentially it is identical one it is essentially one but then what is psychic being this is my own individual particular to me alone and I means that my antaratma এই যে আমি যে কওঁ আমাৰ আত্মাৰ মৃত্যু নহয় আত্মাৰ আমি প্ৰত্যেক জনমে আত্মাই নতুন শৰীৰ গ্ৰহণ কৰে কোনটো আত্মাই যেটো জীৱাত্মা কুকুৰৰ জীৱাত্মা শিয়ালৰ জীৱাত্মা মানুহৰ জীৱাত্মা হেতু জীৱাত্মা নহয় সি জনমু নলয় তাৰ মৃত্যুও নহয় সি জগতৰ কামত অংশগ্ৰহণও নকৰে that only supports
এই যেটো মোৰ ইণ্ডিভিজুৱেল সোল হি ৰিবাৰ্ট সাবজেক্ট টু ৰিবাৰ্ট অৰ্থাৎ my individual soul takes part in the evolutionary activities আমি পাতিম it's a very interesting আমি জীৱাত্ম আৰু সত্য পুৰুষ actually আমি যদি এনেকে বুজিব পাৰো this antaratman this individual soul this psychic being this সত্য পুৰুষ is the deputy of জীৱাত্ম deputy or আমি এনেকেও বুজিব পাৰো representative of the জীৱাত্ম and this is me কৈছে এই হাৰ্ট চেণ্টাৰটো সেইকাৰণে ইম্পৰ্টেণ্ট কিয় কৈছে the psychic is behind it antaratma is behind it but heart is not antaratma কিন্তু just behind the heart my individual soul dwells or resides গতিকে আমি চাৰিটা চেণ্টাৰৰ কথা কলো সহস্ৰদল তৃতীয় নয়ন বা আজ্ঞা চক্ৰ তাৰ পিছত বিশুদ্ধ চক্ৰ বা থ্ৰোট চেণ্টাৰ তাৰ পিছত হৃতপদ্ম ইয়াক অনাহত চক্ৰ বুলিও কয় অনাহত আহত হোৱা নাই অনাহত নন ইনজিউৰ্ড অনাহত তাৰ পিছত এটা চেণ্টাৰ আছে এট দি লেভেল অফ নেভেল আমাৰ নাভিৰ সমস্তৰ আৰু এইটোক কোৱা হৈছে হায়াৰ ভাইটেল আমি ইতিমধ্যে প্ৰাণ মানে কি অলপ জানিছো শৰীৰ মন প্ৰাণ বুলি যে কওঁ গতিকে হায়াৰ ভাইটেল উচ্চ প্ৰাণ ইয়াৰ ফাংচন কি উচ্চ প্ৰাণৰ কাম কি এই চেণ্টাৰটোৰ দ্বাৰা কি সাইকোলজিক্যাল ফাংচন নিয়ন্ত্ৰণ কৰে আমাৰ আমি কম তাৰ তলত এইটো গ'ল আবার 5 নম্বৰ চেণ্টাৰ 6 নম্বৰ চেণ্টাৰটো in between our sex center and the navel center higher vital অৰ্থাৎ নাভিৰ সমস্তৰত যেটো কেন্দ্ৰ আছে আৰু আমাৰ কাম কেন্দ্ৰ এই দুটাৰ মাজত এটা আছে চেণ্টাৰ তাক কোৱা হয় সাধিস্থান বুলি কোৱা হয় ভাৰতীয় ভাষাত সাধিস্থান বুলি কোৱা হয় আৰু মহাৰিষিয়ে এই চেণ্টাৰটোৰ নাম দিছে লোৱাৰ ভাইটেল নেভেলৰ সমস্তৰত থাকাটোক কৈছে হায়াৰ ভাইটেল লোৱাৰ ভাইটেল প্ৰাণৰো হায়াৰ ভাইটেলৰ সাইকোলজিক্যাল ফাংচনটো বেলেগ লোৱাৰ ভাইটেলৰ সাইকোলজিক্যাল ফাংচনটো বেলেগ আৰু তাৰ পিছত যেটো মূলাধাৰ বুলি কৈছে 7 নম্বৰ অৰ্থাৎ আমাৰ কাম কেন্দ্ৰৰ সমস্তৰত ইয়াৰ ভিতৰত নেভেলৰ সমস্তৰত যেটো কেন্দ্ৰ আছে আৰু ভাৰতীয় যৌগিক প্ৰণালীত অথবা ভাৰতীয় মনস্তত্ত্বত এই 7টা চেণ্টাৰৰ গুৰুত্ব অপৰিসীম whole yogic process is directly involved with opening of these centers yoga is not therapeutic science yoga is not physical exercise yoga is the whole meaning of the process of yoga is the change of consciousness expansion of consciousness transformation of our nature rising to a higher life birth to a transformation to a new birth almost so গতে তাৰ পিছৰটো মূলাধাৰ গতিকে আমি যদি তলৰ পৰা ভাৰতীয় শব্দৰে জানিব বিচাৰো প্ৰথমটো মূলাধাৰ দ্বিতীয়টো হল সাধিস্থান তৃতীয়টোক মণিপুৰ বুলিও কয় যেটো নেভেল চেণ্টাৰ মণিপুৰ বুলিও কয় তাৰ পিছৰ ওপৰৰটো হল হাৰ্ট চেণ্টাৰ তাক হৃতপদ্ম বুলিও কয় তাৰ ওপৰৰটো বিশুদ্ধি থ্ৰোট চেণ্টাৰ আজ্ঞা চক্ৰ আৰু সহস্ৰদল এই হল 7টা চেণ্টাৰ কিন্তু আগেই মই কৈছিলো যে কিছুমান কিতাপত আপুনি পাব 6টা চেণ্টাৰ বুলি কৈছে কিয় 6টা বুলি কৈছে এই যে সহস্ৰদল যেটো মূৰৰ ওপৰৰ যেটো চেণ্টাৰ বহুতে যেহেতু as it is not within the subjective being of not within the subjective being গতিকে বহুতে তাক 7 নম্বৰ চেণ্টাৰটো চেণ্টাৰ বুলি নধৰে গতিকে কেতিয়াবা 6টা চেণ্টাৰ বুলি কয় কিন্তু পপুলাৰলি 7টা চেণ্টাৰ বুলি আমি জানো তাৰ মূল ৰহস্যটো হল সেইটো এটা ইয়াৰ লগত জড়িত সৰু কথা কিন্তু সৰু কথা যদিও সিগনিফিকেন্ট কথা কৈছে যে all these centers are in the middle of the body all these centers are in the middle of the body বুলি কৈছে আমাৰ ফিজিক্যাল বডিৰ কথা কলে আৰু কিন্তু তাৰ পিছতে আৰু অলপ মডিফাই কৰিছে
কৈছে they are supposed to be attached to the spinal cord. They are supposed to be attached to the spinal cord. আমাৰ ৰাজহাড়ৰ সমস্তৰত ভাৰ্টিকেলি ৰাজহাড়ৰ সমস্তৰত আছে চেণ্টাৰবোৰ ইয়াত মহাৰিষি কিয় কলে they are supposed to be শব্দটো কিয় লগালে যে থাকিব লাগে আমাৰ যিডাল ৰাজহাড়ৰ মেৰুদণ্ড বা ৰাজহাড়ৰ সমস্তৰত ভাৰ্টিকেলি ৰাজহাড়ৰ attached to the spinal cord তাৰ লগত সংযুক্ত হৈ থাকিব লাগে supposed to be বুলি কৈছে why supposed to be বুলি কৈছে যদিও এইকেইটা কথা সৰু কৈছে but in fact কিয় supposed to be বুলি কৈছে but in fact all these things are in the subtle body সূক্ষ্ম শৰীৰ যদিও আমি বুঝুতে আমি গ্ৰছ ফিজিক্যাল বডিৰ পাৰ্ট হিচাপে বুজিছো আসলতে কিন্তু this centers pertains to our subtle body আৰু ইতিমধ্যে আমি আলোচনা কৰিছিলো যে আমাৰ তিনিটা বডি আছে এটা হল গ্ৰছ বডি এটা সাটল বডি আৰু এটা হল কজেল বডি আমি হেবিলাক আকৌ আলোচনা কৰিম যথা সময়ত গতিকে do one কৈছে যে do one has the feeling of their activities as if in the physical body when the consciousness is awake কৈছে আমি যেতিয়া একেবাৰে আত্মসচেতন হৈ থাকো যেতিয়া আমাৰ এই সেন্টাৰবোৰ ওপেনিং হ'বলৈ আৰম্ভ কৰে যদিও আমি কোট অনুভৱ কৰো সেই সেন্টাৰবোৰ as if কৈছে though one has the feeling of their activities as if in the physical body as if যেন সেন্টাৰ সেই সেন্টাৰবোৰ আমাৰ স্থূল শৰীৰত আছে তেনে আমাৰ অনুভৱ হয় কিন্তু আসলতে সেন্টাৰবোৰ কোট আছে কৈছে but in fact all these things are in the subtle body সূক্ষ্ম শৰীৰত because these are part of our psychological body and this psychological body is nothing but subtle body তাৰ পিছত এতিয়া এই চক্ৰকেইটাৰ এই যে আমি পদ্ম বুলি কওঁ গোটেইবিলাকক পদ্ম বুলি কোৱা হৈছে এটা হৃত পদ্ম বুলি কোৱা হয় যেটো মণিপুৰ এটো নাভি পদ্ম বুলিও কোৱা হয় ওপৰৰটো সহস্ৰদল বুলি কোৱা হৈছে ওপৰৰটো সহস্ৰদল বুলি কৈছে বাকি কেইটা সহস্ৰদল নহয় নেকি সহস্ৰদল মানে তাৰ সহস্ৰপাহী দল মানে পাহী পদ্ম লোটাস মানে পদ্ম ইয়াত মহাৰিষিয়ে এতিয়া মোক যদি খোদা হয় মহাৰিষি এইবোৰ কথা কেনেকে কৈছে my answer would be from his own experience he has seen it if you ask me how he has seen it I do not know you may believe it or you may throw it out it's up to your wisdom it's up to your consciousness because whole psychology spirituality is a subjective science it's not an objective science not a physical science it's a subjective science and subjectivity is as real as objectivity কৈছে যেটো প্ৰথম কৈছে যে the 1000 petal lotus chakra or center of the higher will and knowledge আকৌ আমি কৈছো যে প্ৰথমতে অলপমান আমি ফাংচনৰ কথা কলো এবাৰ আকৌ অলপ দুই এটা কৈছে কাৰণ এইবোৰ বিশেষ চিঠিৰ উত্তৰ কৈছে the 1000 petal lotus অৰ্থাৎ যেটো মূৰত যেটো আছে তাত সহস্ৰদল পদ্ম বুলি কৈছে আৰু কৈছে চক্ৰ or center of the higher will and knowledge may not be political will may not be economic will may not be social will it is higher will what is higher will মই এটা উদাহৰণ এটা দিছো we all talk about society but what is society is it only human collectivity মই মহাৰিষিয়ে মই আজি 2-4 দিন আগতে জানিছো মানে মই পঢ়ি I am amazed মাত্ৰ দুটা শাৰী বাক্যত তেওঁ সমাজৰ যেটো সংজ্ঞা দিছে আৰু এটো তেওঁৰ মূল অৰিজিনাল বাংলাত লেখা প্ৰবন্ধ এই যে আমি কৈ থাকো জগন্নাথৰ ৰথ যাত্ৰা মানে কি জগন্নাথ মানে জগতৰ পতিৰ ৰথ যাত্ৰা মহাৰিষিয়ে কৈছে আদৰ্শ সমাজ not the ordinary society Maharishi clarifies which is I am not talking about the ordinary society created by human intellect
এই যে মই কিয় ক'বলৈ গৈছো হায়াৰ উইল এণ্ড নলেজ কৈছে আদৰ্শ সমাজ আইডিয়েল সোসাইটি কৈছে আদৰ্শ সমাজ মানৱ সমষ্টিৰ অন্তৰাত্মা মানৱ সমষ্টিৰ অন্তৰাত্মা কোন not talking about individual psychic being it is the collective psychic being collective অন্তৰাত্মা মানৱ সমষ্টিৰ অন্তৰাত্মা সমগ্ৰ মানৱ সমষ্টিৰ as a whole অন্তৰাত্মা কোন is none other than Sri Krishna. He is the Jagannath. He is the Virat Roop. Vasudevam Sarvam Iti Sarvam Khalvidam Brahman. Which is Manav Homosti, more jenake eta individual antaratma ase. Collectively, we have an inner soul. Collectively, we have an inner soul. Collectively. So society is a truth of existence. Society is a truth. Society is not a human formation alone. Manav Samasti is a reality because it has its own psychic being, own inner individuality, common individuality. Manav Samastir Antaratma kun Bhagavan. Manav Samastir Antaratma Bhagavanor Bahan. Adarko Samas, not the ordinary society. আদৰ্শ সমাজ মানৱ সমষ্টিৰ অন্তৰাত্মা ভগৱানৰ বাহন কৈছে আইডিয়েল সোসাইটি ইজ দি ভেহিকল অফ দি ইনডুৱেলিং গডহেডছ অফ হিউমেন এগ্ৰিগেট আইডিয়েল সোসাইটি ইজ দি ইনডুৱেলিং গডহেড আইডিয়েল সোসাইটি ইজ দি ভেহিকল অফ দি ইনডুৱেলিং গডহেড অফ হুম অফ হিউমেন এগ্ৰিগেট অর্থাৎ মানব সমষ্টি হিউম্যান এগ্রিগেট that is to say the journey of the chariot of Jagannath আসলে জগন্নাথৰ ৰথ যাত্ৰাৰ অৰ্থ হল আদৰ্শ সমাজৰ যেটো যাত্ৰা এই জগন্নাথৰ ৰথ যাত্ৰাৰ তাৎপৰ্য হল সেইটো জগন্নাথৰ ৰথ যাত্ৰা আদৰ্শ সমাজৰ যেটো প্ৰবাহ আদৰ্শ সমাজৰ যেটো প্ৰবাহ সেইটোই জগন্নাথৰ ৰথ যাত্ৰা আৰু এই আদৰ্শ সমাজ কি মানৱ সমষ্টিৰ অন্তৰাত্মা ভগৱানৰ বাহন অৰ্থাৎ জগন্নাথৰ ৰথ যাত্ৰা তেনেহলে জগন্নাথৰ ৰথখনৰ চাৰিটা চাকা থাকিব লাগিব নহয় আমি সকলোৱে সমাজবাদৰ কথা কওঁ পৃথিৱীৰ বহু মানুহে সমাজবাদৰ কথা কৈছে শ্ৰী অৰবিন্দ এক শাৰীত সমাজবাদ মানে কি কৈছে সেই সমাজৰ ভিত্তি কি হ'ব লাগিব আদৰ্শ সমাজৰ ভিত্তি কি এবাৰো ৰাজনীতিৰ কথা কোৱা নাই এবাৰো অৰ্থনীতিৰ কথা কোৱা নাই কৈছে জগন্নাথৰ ৰথৰ চাৰিটা চকাৰ এটা চকাৰ অৰ্থ হল ইউনিটি ঐক্যম দ্বিতীয়টো চকা কৈছে স্বাতন্ত্ৰম ফ্ৰীডম তৃতীয়টো চকা কৈছে জ্ঞানম আৰু চতুৰ্থটো চকা কৈছে পাৱাৰ আমি যদি আদৰ্শ সমাজ গঢ়িব খুজিছো আমাক এই চাৰিটা বস্তু লাগিব ঐক্যম স্বাতন্ত্ৰম জ্ঞানম আৰু শক্তি অথবা সামৰ্থ্যম পাৱাৰ নলেজ ইউনিটি এণ্ড ফ্ৰীডম এই চাৰিটা হল আদৰ্শ সমাজৰ চকা ভিত্তি ফাউণ্ডেশ্যন বৰ্তমানৰ সমাজবাদৰ জ্ঞানৰ সৈতে কোনো সম্বন্ধ নাই বৰ্তমানৰ সমাজবাদৰ অৰ্থ সম্বন্ধ ৰাজনীতিৰ সৈতে সমাজনীতিৰ সৈতে অন্ন বস্ত্ৰ বাসস্থানৰ সৈতে গতিকে সেই সমাজৰ কথা মই কেতিয়া চিন্তা কৰিব পাৰিম যেতিয়ালৈকে মোৰ এই সহস্ৰদল পদ্ম যেটো কেন্দ্ৰ মোৰ ব্লক থাকিব I cannot conceive of তেতিয়ালৈকে মই এই ধৰণৰ I will be thinking only about ordinary human society created by human intellect গতিকে এই চেণ্টাৰটো যেতিয়া ওপেন হ'ব then only I will be able to think higher things গতিকে কৈছে যে এই 1000 petal lotus chakra or center of the higher will and knowledge দ্বিতীয়টো কৈছে the lotus in the forehead এইটো center তাৰ কি কাম কৈছে will vision mental dynamism
ওপৰৰটো কি ক'লে হায়াৰ উইল, তলৰটো চিম্পল উইল। কৈছে ভিজন, ওপৰটো কৈছে হায়াৰ উইল এণ্ড নলেজ, এইটো কম নহয়, এইটো চেণ্টাৰৰ ফাংচন। কৈছে উইল, ভিজন, মেণ্টেল ডাইনামিজিম। কিছুমান মানুহৰ মন খুব মননশীল, বাট হি ইজ নট ডাইনামিক। ইট ডিপেণ্ডছ অন কিমান তেওঁৰ এই চেণ্টাৰটো অপেন হৈছে, টু হোৱাট এক্সটেণ্ট ইট ইজ অপেন। কৈছে উইল, ভিজন এণ্ড মেণ্টেল ডাইনামিজিম। তাৰপিছত কৈছে লোটাছ ইন দি থ্ৰোট, যিটো আমাৰ কণ্ঠ, কণ্ঠৰ সমস্তৰত আছে, সি কি কৰে এক্সপ্ৰেছন, এক্সটাৰ্নেল মাইণ্ড, প্ৰথমতে এক্সটাৰ্নেলাইজিং মাইণ্ড বুলি কৈছিল নহয়, অৰ্থাৎ এক্সপ্ৰেছন, অৰ্থাৎ এইটো মাইণ্ডৰ চক্ৰ, এইটোও মাইণ্ডৰ চক্ৰ, এইটোও মাইণ্ডৰ চক্ৰ, তিনিটাই মাইণ্ডৰ চক্ৰ, তিনিটাৰে ফাংচন। তেতিয়াহ'লে চাওক চাইক'লজিকেল ফাংচন পৃথক পৃথক। প্ৰথমটো পেটেলৰ ফাংচন হ'ল হায়াৰ উইল এণ্ড নলেজ। কিয় আমাৰ মানুহৰ মাজত পাৰ্থক্য হয়, আৰু দ্বিতীয়টো অৰ্থাৎ এই আজ্ঞা চক্ৰ, থাৰ্ড, তৃতীয় নয়ন বুলি যিটো বহু পৰম্পৰাই কয়, তাৰ উইল, ভিজন এণ্ড মেণ্টেল ডাইনামিজিম। কিন্তু অকল এইখিনি থাকিলেই নহ'ব, আই হেভ টু বি কেপেবল অফ এক্সপ্ৰেছিং ইট। গতিকে ফৰ্মটো নিয়ন্ত্ৰণ কৰে এই এক্সপ্ৰেছন, এইটো চেণ্টাৰ ব্লক আছে নে অপেন আছে সেইটো। যেনেকৈ আমাৰ আৰ্টাৰী ব্লক থাকিলে ব্লাড নাযায়। আৰ্টাৰীটো হ'ল এটা আমাৰ ফিজিকেল চেণ্টাৰ, এইটো চাইক'লজিকেল চেণ্টাৰ। যে লোটাছ ইন দি থ্ৰোট, এক্সপ্ৰেছন, অৰ্থাৎ এক্সটাৰ্নেল মাইণ্ড। তাৰপিছত কি আহিল হৃতপদ্ম, অনাহত চক্ৰ, দি হাৰ্ট চেণ্টাৰ, দি লোটাছ অফ দি হাৰ্ট। সি কি কৰে, সেইটো চেণ্টাৰৰ কাম কি? কৈছে ইমোচন, ডাইনামিক ভাইটেল ফিলিং। ইয়াৰ পিছত ইট উইল বি এক্সপ্লেইন ফাৰ্ডাৰ, ইট উইল বি স্পেচিফাইড ফাৰ্ডাৰ। এই যে আমি ক'লো যে ইমোচন, ডাইনামিক ভাইটেল ফিলিং মানে কি? গতিশীল প্ৰাণৰ অনুভৱ, প্ৰাণৰ গতিশীল বা সক্ৰিয় অনুভৱ, প্ৰাণৰ ইমোচন, আবেগ। কোনটো চেণ্টাৰে নিয়ন্ত্ৰণ কৰে? দিছ চেণ্টাৰ। কিছুমান মানুহৰ ইমোচন নাই, দিছ চেণ্টাৰ ইজ ব্লক। যেনেকৈ আৰ্টাৰী ব্লক হৈ থাকে, তেনেকৈ দিছ চেণ্টাৰ ইজ ব্লক। আৰ্টাৰী ব্লক থাকিলে আমি এনজিঅ'প্লাষ্টি অপাৰেশ্যন কৰিব পাৰোঁ। ইয়াত অপাৰেশ্যন কৰিব নালাগে, দি যৌগিক প্ৰচেছ উইল হেভ টু বি পাৰ্চুড। চ' ইমোচন, ডাইনামিক ভাইটেল ফিলিং। আৰু এইটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল কি, হাৰ্ট চেণ্টাৰৰ হৃতপদ্মৰ বিহাইণ্ড দি হাৰ্ট ইজ দি চিট অফ দি চাইকিক বিং, অৰ্থাৎ অন্তৰাত্মাৰ আৱাসস্থলী। শ্ৰী অৰবিন্দই বাকী কেইটা চেণ্টাৰতকৈ এই চেণ্টাৰটো আৰু এই চেণ্টাৰটো খোলাৰ ওপৰত বেছি গুৰুত্ব দিছে। সহস্ৰদল পদ্ম আৰু এইটো চেণ্টাৰ। আৰু তাৰপিছত লোটাছ অফ দি নেভেল, অৰ্থাৎ যিটো মণিপুৰ বা নাভি পদ্ম বুলি কোৱা হয়, হায়াৰ ভাইটেল। আৰু স্বাধিষ্ঠানটো কৈছে দি লোটাছ অফ দি এবডমেন। এইটো লোৱাৰ ভাইটেল, নিম্ন প্ৰাণ। উচ্চ প্ৰাণ আৰু নিম্ন প্ৰাণৰ কাম কি? এটাটো আমি লোটাছ অফ দি হাৰ্ট, আচলতে তিনিটাই প্ৰাণৰ কেন্দ্ৰ। এইটো চেণ্টাৰ অৰ্থাৎ হৃতপদ্ম, নাভি পদ্ম আৰু স্বাধিষ্ঠান, তিনিটাই প্ৰাণৰ কেন্দ্ৰ, তিনিটা মনৰ কেন্দ্ৰ, তিনিটা প্ৰাণৰ কেন্দ্ৰ। বহুতে কিন্তু আকৌ হাৰ্টটোক প্ৰাণৰ পৰা সুকীয়াকৈও এটা কেটেগৰী কৰে। এতিয়া আমি তাৰপিছত ইয়াত আমি মোটামুটি অলপ এতিয়া প্ৰথম আমি চাৰিটা চেণ্টাৰৰ আমি কামবোৰ অলপ জানিলো। আৰু একেবাৰে 7 নম্বৰটো লোটাছ এট দি এণ্ড অফ দি স্পাইন, একেবাৰে মূলাধাৰ বুলি কয়, সেইকাৰণে মূল আধাৰ কৈছে ফিজিকেল কনচিয়াছনেছ। আমাৰ এণ্টায়াৰ ফিজিকেল কনচিয়াছনেছ ইজ বিং গভৰ্ণ নট ফ্ৰম ব্ৰেইন বাট ফ্ৰম দি মূলাধাৰ, চেণ্টাৰ অফ কনচিয়াছনেছৰ ষ্ট'ৰটো তাতহে আছে। গতিকে অলৰেডি আমি ইয়াত অলপ এইখন চিঠিত তেওঁ কিছু চাইক'লজিকেল ফাংচনৰ কথা ক'লে। ইয়াৰ পিছত মহাৰিষিয়ে চাইক'লজিকেল ফাংচনটো আৰু অলপ ভালদৰে কৈছে।
সেইটোৱে আটাইতকৈ বুজাটো বেছি দৰকাৰ কৈছে in the process of our yoga the centers have each a fixed psychological use and general function কি ফাংশন কৈছে the muladhara governs the physical আমাৰ একেবাৰে শাৰীৰিক সকলো ধৰণৰ কথা কোনে গৱৰ্ণ কৰে মূলাধাৰ 7 নম্বৰ ইয়াত 7 নম্বৰটোৰ পৰা কৈছে তলৰ পৰা কৈছে আৰু কলৈকে কৰে governs the physical down to the subconscious আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে আমাৰ ভাৰতীয় মনস্তত্বৰ সন্মুখত পাশ্চাত্যৰ মনস্তত্ব এতিয়াও শিশু এইবোৰ কথা ইমান কথা তেওঁলোকে নাজানে কৈছে the muladhara governs the physical down to the subconscious আৰু সেইভাবে তন্ত্ৰই মহাৰিষিৰ ভাষাত মহাৰিষিয়ে কৈছে যে তন্ত্ৰ ভাৰতবৰ্ষৰ এটা সাহসী প্ৰয়াস আছিল দুৰ্জয় প্ৰয়াস আছিল বাট ইভেন্টুৱেলি ফেইল কিয় ফেইল হল সেইটো এটা যোগৰ বিষয়ে আমি যেতিয়া অলপ আলোচনা কৰিম প্ৰত্যেকটোৰ বিষয়ে তেতিয়া কম কিয় মহাৰিষিয়ে কৈছে আনকি গীতাতকৈও শক্তিশালী আছিল বুলি কৈছিল তাৰ প্ৰয়াসটো সাহসী প্ৰয়াস বুলি গীতাই আমাৰ সাবকনসাইনটো স্পৰ্শ কৰিব সাহস কৰা নাই গীতাই সাৰফেস কনসিয়াসনেসটো আমাৰ ট্ৰান্সফৰমেশনৰ কথা কৈছে কিন্তু তন্ত্ৰ অ্যাটেম্পটেড টু ট্ৰান্সফৰ্ম হোৱাট ইজ ডিয়াৰ ইন সাবকনসাইন্স সেইকাৰণে মহাৰিষিয়ে কৈছে সাহসী প্ৰয়াস আছিল কিয় ফেইল হল দ্যাটস এ ডিফাৰেন্ট অলপ অলপ বাৰু ইয়াতো মই কম আৰু আগতো মই উল্লেখ কৰিছো গতিকে কৈছে যে governs the physical down to the subconscious একেবাৰে অবচেতন অঞ্চললৈকে নিয়ন্ত্ৰণ কৰে গতিকে পৃথিৱীৰ আন দেশৰ সাইকোলজি বা ক্লিনিক্যাল সাইকিয়াট্ৰি হক সাইকোলজি হক they don't have any control over subconscious region কিন্তু ভাৰতবৰ্ষৰ মনস্তাত্ত্বিকসকলে সাবকনসাইন্সৰ ওপৰতো আধিপত্য বিস্তাৰ কৰিছিল সাবকনসাইন্স গতিকে তাৰ পিছৰটো কৈছে এবডমিনেল সেন্টাৰ এবডমিনেল যেটো আমি স্বাধিষ্ঠান বুলি কৈছো বিটুইন নেভেল এণ্ড দি সেক্স সেন্টাৰ কি কৰে গভৰ্নস দি লোৱাৰ ভাইটেল এই লোৱাৰ ভাইটেল বুলি ইয়াত কৈ থৈছে আমি হেতু আলোচনা কৰিম লোৱাৰ ভাইটেল আৰু নেভেল সেন্টাৰ কৈছে নাভি পদ্ম অৰ মণিপুৰ বুলি কয় নাভি পদ্ম বুলিও কয় মণিপুৰ বুলিও কয় গভৰ্নস দি লাৰ্জাৰ ভাইটেল অৰ্থাৎ উচ্চ প্ৰাণ নিম্ন প্ৰাণক নিয়ন্ত্ৰণ কৰে কিন্তু উচ্চ প্ৰাণৰ ফাংচন কি নিম্ন প্ৰাণৰ ফাংচন কি আমি পাম অলপ পিছত তাৰছত হাৰ্ট সেন্টাৰ কি বুলি কৈছে হৃতপদ্ম অৰ অনাহত হৃতপদ্ম বুলিও কয় অনাহত বুলিও কয় গভৰ্নস দি ইমোশনাল বিং governs our emotional being basically love and hate there's a throat center vishuddha what it governs the expressive and externalizing mind expressive and internal externalizing mind tar pisot to hol ki agya chakra throat center upor agya chakra the center between the eyebrows ba middle of the forehead buliu kobo paru নহল the center between the eyebrows agya chakra governs the dynamic mind will vision mental formation tar pisot hol the 1000 petal lotus সহস্র দল কিছু মানৰ মতে ইটো সেন্টাৰৰ ভিতৰত কাউন্ট নকৰে এইটোৱে কি কৰে above সহস্র দল above কি কৰে commands the higher thinking mind commands the higher thinking mind houses the still higher illumined mind অকল higher mind দেই নহয় illumined mind হইতেও তাৰ কন্টেক্ট আছে এইটো সেন্টাৰৰ তাৰ পৰিচিত তাৰ পৰিচয় আছে and at its highest opens to the intuitive mind intuition this is the difference between a rishi and an ordinary human being rishi ray center bur open সহস্র দল is opened amar open hoi thaka nai that is the difference and nothing else and at its highest opens to the intuition through which or else by an overflooding directness the overmind can have with the rest
and at its highest opens to the intuition through which or else by an overflooding directness the overmind can have with the rest communication or an immediate contact. কৈছে যেতিয়া আমাৰ মনৰ ওপৰত চাৰিটা ৰেঞ্জ এটা হ'ল হায়াৰ মাইণ্ড ইলুমাইন মাইণ্ড দেন ইনটিউটিভ মাইণ্ড তাৰ ওপৰত হ'ল তাৰ ওপৰত হ'ল অভাৰ মাইণ্ড কৈছে থ্ৰু হুইচ অৰ্থাৎ যেতিয়া আমি ইনটিউটিভ মাইণ্ড পাম থ্ৰু হুইচ অৰ এলছ বাই এন অভাৰফ্লাডিং ডিৰেক্টনেছ the over mind can have communication or an immediate contact with the rest অর্থাৎ যেতিয়া আমি ইনটিউটিভ মাইন্ডটো যেতিয়া পাম কৈছে opens to the intuition তেতিয়া কি হ'ব through which or else by an overflooding directness বুলি কৈছে একেবাৰে ফ্লাডৰ দৰে overflooding directness কাৰণ ইনটিউটিভ ইজ এ ডিৰেক্টনেছ প্ৰত্যক্ষ একেবাৰে তেতিয়া কি হ'ব তেতিয়া যেটো তাৰ ওপৰৰ যেটো অভাৰ মাইণ্ড আছে অভাৰ মাইণ্ড will be able to over mind can have communication with whom with the rest means with the intuitive mind with the illumined mind with the higher mind with the mind all or an immediate contact. Either overmind can have communication or overmind can have an immediate contact with the rest. Through which, through the opening of intuitive mind. ইয়াত মহাৰিষি এবাৰ ফুটনোটত কথা এটা কৈ থৈ গৈছিলে তেওঁ কিয় ইংৰাজী নামকৰণবোৰ কৰিছিল because yoga spirituality is not national thing it's universal ভাৰতীয় ঋষিসকলে এইবোৰ ভাৰতীয় মানুহৰ বাবে কৰা নাই সমগ্ৰ জগতৰ বাবে আছিল it's beyond nationalism what is called spiritual nationalism which is I have often written of the centers but without using the Sanskrit names which are intelligible only to Hindus যেহেতু এই অনাহত চক্ৰ নাভি পদ্ম স্বাধিষ্ঠান আজ্ঞা চক্ৰ বিশুদ্ধ চক্ৰ সহস্ৰ দল এই শব্দবোৰৰ সৈতে এখন কিতাপ যদি আমেৰিকাত যায় ইংলেণ্ডত যায় they will not be able to understand সেইভাবে মহাৰিষিয়ে ইংৰাজী শব্দবোৰ ব্যৱহাৰ কৰিছিল thousand petal lotus lower vital higher vital throat center they are the same যদিও তেওঁ ইংৰাজী শব্দ ব্যৱহাৰ কৰিছিল but সংস্কৃত শব্দৰ লগত কৈছে but they are the same but our interpretation and application is not quite identical যে মহাৰিষিৰ কৈছে যে ইন্টাৰপ্ৰিটেশন আৰু এপ্লিকেশনটো আমাৰ ট্ৰেডিশনাল জগতকৈ কিছু পৃথক we relate them to the psychological levels or plans এই চেণ্টাৰবোৰক সাইকোলজিক্যাল আমাৰ যেটো কনসিয়াসনেছৰ লগত ৰিলেট কৰিছিল different type of consciousness at different levels and plans এইখিনি তেওঁৰ এই পাৰ্থক্য এতিয়া আমি আৰু এটা আলোচনা কৰো ইয়াত মহাৰিষিয়ে আকৌ মই কৈছো যে কোৰ পৰা তেওঁ জানিছে হেতু I do not know personally his answer তেওঁ কোনো কথা উইদাউট এক্সপেৰিয়েন্স কৰা নাই যেটালৈকে নিজে এক্সপেৰিয়েন্স কৰা নাই you may believe in or you may reject it which the colors of the lotuses and the numbers of petals are respectively from bottom to top কোনটো সেন্টাৰত কিমান পাহি আছে কাৰণ এটো সেন্টাৰটো ওপেন লাগিবটো হ'ব সহস্ৰ দলটো একেবাৰে সহস্ৰ পাহিৰে হৈতে পদ্ম এটো ওপেন কৰিব লাগিব প্ৰত্যেকটোত কিন্তু পাহিৰ সংখ্যাৰ তাৰতম্য আছে আৰু লগতে কালাৰো বেলেগ বুলি কৈছে প্ৰত্যেকটো সেন্টাৰৰ সেই পেটেলৰ সংখ্যাও বেলেগ আৰু কালাৰো বেলেগ বুলি কৈছে the Muladhara or physical consciousness center 4 petals
and its color is red. The color is red, আৰু তাৰ পাহি কেইটা চাৰিটা বুলি কৈছে 4 petals. মূলাধাৰ. Abdominal center অৰ্থাৎ স্বাধিষ্ঠান 6 petals. 6 petals. অৰ্থাৎ তাৰ দল 6টা পাহি, 6টা পাহি. ছপা 6টা পাহি আছে. আৰু কালাৰ কি কৈছে ডিপাৰ পার্পল রেড. পার্পল মানে আমি বেগুনিয়া কওঁ, ডিপাৰ খুব গাঢ়, ডিপাৰ পার্পল রেড. তাৰপিছত যেটো নেভেল সেন্টাৰ অৰ্থাৎ নাভি পদ্ম বা মণিপুৰ বুলিও কয়, তাৰ কিমান পেটেল 10 পেটেলস বুলি কৈছে, 10 পেটেলস. আৰু ভায়োলেট বুলি কৈছে কালাৰটো, ভায়োলেট. তাৰ ওপৰটো আহিল হাৰ্ট সেন্টাৰ কৈছে 12 পেটেলস, 12 পেটেলস. আৰু গোল্ডেন পিংক বুলি কৈছে, গোল্ডেন পিংক. তাৰপিছত থ্ৰোট সেন্টাৰ কৈছে 16 পেটেলস, গ্ৰে, 16 পেটেলস এন্ড গ্ৰে. তাৰ পিছৰটো কৈছে দি ফোৰহেড সেন্টাৰ বিটুইন দি আইব্ৰোজ 2 পেটেলস হোৱাইট. অৰ্থাৎ ইয়াত মাত্ৰ দুপা 2 পেটেলস, যেটো আমি আজ্ঞা চক্ৰ বুলি কৈছো. থ্ৰোট সেন্টাৰত কিমান 16 পেটেলস, 16. আজ্ঞা চক্ৰত কিন্তু অনলি 2 পেটেলস. আৰু কালাৰটো কি হোৱাইট, এইটো কালাৰ হোৱাইট. থ্ৰোট সেন্টাৰটো গ্ৰে. আৰু 1000 পেটেল লতা, সহস্ৰ দল ওপৰৰ. above the head. Color কি হৈছে blue with gold light around. Blue with gold light around. এতিয়া ইয়াতে মহাৰিকে এইবাৰ আৰু ফাংচনবোৰ আৰু স্পেসিফিক কৰি দিছে. ফাংচনবোৰ কৈছে the commanding the physical consciousness and the subconscious. who মূলাধাৰ sex center কি কমান্ড কৰে physical consciousness and the subconscious. আমাৰ শাৰীৰ চেতনা আৰু অবচেতনা এই দুটাক নিয়ন্ত্ৰণ কৰে মূলাধাৰে. এইভাবে তন্ত্ৰই মূলাধাৰ কুণ্ডলনী জাগ্ৰত কৰিব খুজিছিল তলৰ পৰা. 2 নম্বৰ অৰ্থাৎ স্বাধিষ্ঠান. ইয়াত অলপ এই যে কৈছে লোৱাৰ ভাইটেল বুলি যেটো কৈছিল নিম্ন প্ৰাণ, তাৰে অলপমান স্পেসিফিক কৰি দিছে নিম্ন প্ৰাণ মানে কি. And most dangerous center, this lower vital and upper vital. Ordinary life block থাকা কারণে এই দুটা ভাইটেলে সংখাৰত যত সমস্যাৰ কাৰণ এই দুটা এই সব গণ্ডগোলীয়া. আৰু গণ্ডগোলীয়া কাৰণে আমাৰ ট্ৰেডিশনাল যোগে তাহাতৰ পৰা আঁতৰি গুচি গৈছিল, বাইপাস কৰি পেলাই. তাহাতক ডিস্টাৰ্বো নকৰিছিল, তাহাতৰ লগত যুজি নলৈছিল এই প্ৰাণ বোলা তত্ত্বটোৰ লগত. তাহাতক অবহেলা কৰি তাহাতৰ প্ৰতি উদাসীন হৈ চেতনাক ওপৰলৈ উঠাই লৈ গৈছিল. আৰু সেইভাবে বহুতে যে কয় যে ইমান আধ্যাত্মিক সাধনাৰ পিছতো পৃথিৱী এজ ইট ইজ হৈ আছে. কাৰণ ট্ৰান্সফৰমেশন অফ নেচাৰ, আমাৰ প্ৰকৃতিৰ পৰিৱৰ্তন. আমাৰ ট্ৰেডিশনাল যোগৰ লক্ষ্য আছিল চেতনাৰ আৰোহণ. আৰু ইনসিডেন্টালি যিখিনি প্ৰকৃতি পৰিৱৰ্তন হৈছিল, কিন্তু গীতাই আমাৰ সাৰফেস নেচাৰটো ট্ৰান্সফৰ্ম কৰিব যত্ন কৰিছে. গীতাৰ যোগে তন্ত্ৰই সাৰফেস নেচাৰৰ বাহিৰে আমাৰ অবচেতনাকো ট্ৰান্সফৰ্ম পিউৰিফাই কৰিবলৈ যত্ন কৰিছিল. আৰু মহাৰিষি ইন্টিগ্ৰেল, যে মহাৰিষিৰ যোগক এখানে যোগা অফ ট্ৰান্সফৰমেশন বুলিও কয় বহুতে. আৰু সেইভাবে মহাৰিষিৰ যোগটো বহুতে টান পায়, কাৰণ ইয়াত দি মোস্ট এই সেন্টাৰ পৃথিৱীত আটাইতকৈ যদি কঠিন কাম আছে, দৰিদ্ৰতা নিৰ্মূলতকৈও কঠিন কাম, ৰকেট সায়েন্সতকৈও কঠিন সায়েন্স. আৰু আপোনালোকে যেটো এই ধৰক আমাৰ লেকচাৰ সিৰিজ বহুতৰ বাবে হয়তো তত্ত্বগধুৰ বুলি কৈছে, বহুতে বুজি নাপাও বুলি কৈছে, বা বহুতৰ বাবে টান হোৱা বুলি ভাবিছে, কিন্তু তাতকৈও পৃথিৱীত এটা টান বস্তু আছে. tougher than physics, tougher than chemistry, tougher than calculus. আটাইতকৈ ডাঙৰ কঠিন বস্তু হল পৃথিৱীত to change oneself. আমি নিজক পৰিৱৰ্তন কৰাটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ কাম. তাতকৈ ৰকেট সায়েন্স মাছ ইজিয়াৰ. বাকি সকলো কামেই সহজ, নিজক পৰিৱৰ্তন কৰা, নিজক ৰূপান্তৰিত কৰা. আৰু সেইভাবে জ্যোতিপ্ৰসাদে কি গাই গৈছিল,
জ্যোতিপ্ৰসাদৰ জীৱনৰ সমগ্ৰ দৰ্শন আপুনি আৰু একো কিতাপ পঢ়িব নালাগে তেওঁ মাত্ৰ এষাৰি বাক্যত সকলো কথা কৈ থৈ গৈছে আৰু এনেকুৱা এষাৰি বাক্য কৈছে য'ত হে শব্দটো লগাইছে আৰু মাথু শব্দটো লগাইছে তাৰমানে সেইটোৰ বাহিৰে আৰু আন একো নহয় কৈছে ৰূপান্তৰহে মাথু জগত ধুনীয়া কৰে not by economics not by politics not by sociology not by intellectuality not by nationalism not by universalism but what is the মহামন্ত্ৰ কৈছে ৰূপান্তৰেহে মাথু জগত ধুনীয়া কৰে এই মোৰ গায়ত্ৰী মন্ত্ৰ তাত বাহিৰে আৰু তেওঁৰ কোনো গায়ত্ৰী মন্ত্ৰই নাই গতিকে এই যে কৈছে যে কমান্ডিং দি স্মল ভাইটেল মুভমেন্টস যেটো আমি স্বাধিষ্ঠানৰ ফাংচন কৈছে দি লিটল গ্ৰেডস it controls governs our greeds কি ভিখন কেন্দ্ৰ এইটো আপুনি ভাবি চাওক কৈছে লাস্ট desires the small sense movement the স্বাধিষ্ঠান this is the function of নিম্ন প্ৰাণ অৰ্থাৎ আমাৰ লোভ মোহ দেহ বিদ্বেষ এইবোৰ নিয়ন্ত্ৰণ কৰে কোনে এই স্বাধিষ্ঠানটো হল এপিচেন্টাৰ is commanding the small vital movements, the little greeds, lusts, desires, the small sense movement, the sadhisthana. Small greed kintu. Aru hekane tak lower vital buli koise. Aru uporor jitu navel Manipur, heitue ki kare commanding the larger life forces. Pran kendra nohoy, larger life forces and the passions and larger desire movement. Larger desire movement, the Nabhi Padma or the Manipura. And what is this larger desire movement? Odhikar, Adhipatya, Vijay, possession, domination. Amar hei psychology bur niyontron kore korpora Nabhi Padma. Tar pisor to koise অর্থাৎ যেটো হৃতপদ্ম হার্ট সেন্টারে কি কন্ট্রোল করে যে কমান্ডিং দি হায়ার ইমোশনাল বিইং উইথ দি সাইকিক ডিপ বিহাইন্ড ইট দি হৃতপদ্ম অর দি অনাহত আৰু তাৰ পিছৰটো হল কি এই বিশুদ্ধ থ্ৰোট সেন্টার is a commanding expression and all externalization of the mind movements and mental forces externalization মই ইয়াৰ পিছত আৰু ইয়াতকৈ স্পেসিফিক সফ্টপ্ৰেম নামৰ তেওঁ দিছে আমি আলোচনা কৰিম পিছত is a commanding expression and all externalization of the mind movements and mental forces তাৰপিছত আজ্ঞা চক্ৰ কি কন্ট্ৰোল কৰে commanding thought will vision অন্তত আজি এইখিনি জনাৰ পিছত how rich now you are লোভৰ উৎস ক'ত সংকল্পৰ উৎস ক'ত অন্তত ভিতৰৰ গুটেই আমাৰ মনস্তাত্ত্বিক বিজ্ঞান জানি গলো আমি এইখিনি জনা মানি আৰু তাৰ পিছত সহস্ৰ দলৰ কাম কি আমি ইতিমধ্যে ইয়াতো কৈছে যে কমান্ডিং দি হায়াৰ থিংকিং মাইন্ড এণ্ড দি ইলুমাইন মাইন্ড এণ্ড অপেনিং আপৱাৰ্ডছ টু দি ইনটিউশন এণ্ড অভাৰ মাইন্ড দি সহস্ৰ দল সহস্ৰাৰ বুলিও কয় বহু ক্ষেত্ৰত আৰু কৈছে the seventh is sometimes confused with the brain but that is an error এটো ভুল বুলি কৈছে মহাৰিকে কৈছে the brain is only a channel of communication situated between the 1000 petals and the forehead center কৈছে আজ্ঞা চক্ৰ আৰু 1000 পেটেল তাৰ মাজত ব্ৰেইন থাকে এটো কি ব্ৰেইনটো কি কৈছে চ্যানেল অফ কমিউনিকেশন অনলি ৰেডিও সেন্টাৰ distribution channel only কৈছে the former is sometimes called the void center শূন্য বুলিও কয় বহুতে কেতিয়াবা এই সহস্ৰ দল সেন্টাৰ যেটো 1000 পেটেল লোটাস শূন্য সেন্টাৰ বুলিও কয় শূন্য সেন্টাৰ বুলিও কয় either because it is not in the body কিয় শূন্য সেন্টাৰ বুলি কয় মহাৰিষি তাৰ কাৰণ ব্যাখ্যা কৰিছে যুক্তিটো দিছে কৈছে either because it is not in the body but in the apparent void above
কিয় শূন্য চেণ্টাৰ বুলি কৈছে এপাৰেণ্টলি ইট ইজ নট উইদিন দি বডি নট ইন দি বডি ক'ত আছে তেনে কৈছে বাট ইন দি এপাৰেণ্ট ভইড এবভ সেইবাবে শূন্য চেণ্টাৰ বুলিও কয় অৰ বিকজ ৰাইজিং এবভ দি হেড যেহেতু মূৰৰ ওপৰত আছে সেইবাবেও শূন্য চেণ্টাৰ বুলি কয় হয়তো one enters first into the silence of the self or spiritual being above the head one enters first গতিকে প্ৰথম আমি তাতেই আমি কি কৈছে প্ৰৱেশ কৰোঁ into the silence of the self or spiritual being or because rising above the head one enters first into the silence of the self or spiritual being যেটো আমি নীৰৱতাৰ মাজত কৈছে এই মূৰৰ ওপৰলৈকে যেতিয়া আমাৰ চেতনা যেতিয়া আৰোহণ কৰিব তেতিয়া আমি কোত আমি প্ৰৱেশ কৰো আধ্যাত্মিক নীৰৱতাৰ মাজত প্ৰৱেশ কৰো সেইবাবেও শূন্য কেন্দ্ৰ বুলি ক'ব পাৰে শূন্য বুলি ক'ব পাৰে গতিকে আমি শেষ কৰিছো গতিকে দেয়াৰ ইজ গতিকে সাতটা চেণ্টাৰ যদি কোনোবাই সোধে দেয়াৰ ইজ ওৱান চেণ্টাৰ বিলো দি লোৱাৰ ভাইটেল another at the navel another in the chest another in the throat another above the head besides this there is the center in the forehead and one at the bottom of the spine that is muladhara physical center the working in each will be according to the nature of the center the প্ৰত্যেকটো চেণ্টাৰৰ কাম তাৰ নিজৰ চেণ্টাৰৰ কাম মতে হ'ব আৰু শেষত আমি যদিও এইখিনি আগৰ সপ্তাহত আলোচনা কৰিছিলো আমি আলোচনা কৰিছো চেণ্টাৰবোৰ কি দৰাচলতে ওপেন নাথাকিলে আমি তেনেহলেতো আমিতো পশুৰ দৰে চলা নাই আমাৰ মাজততো অলপ হলেও চেতনা আছে ৰহস্যটো কি চেতনাটোৰ মহাৰিকি লিখিছে one can speak of the chakras only in reference to yoga আপনি যেতিয়ালৈ অৰ্ডিনাৰী লাইফ যেতিয়ালৈ আমি লিড কৰিম আমাৰ হায়াৰ লাইফৰ প্ৰতি হায়াৰ ভিজন হায়াৰ উইল হায়াৰ নলেজ সেইবিলাকৰ প্ৰতি যেতিয়ালৈকে আমি লালায়িত নহওঁ তেতিয়ালৈকে অৰ্ডিনাৰী লাইফত এই চক্ৰকেইটাৰ কথা জনাৰ ইমান প্ৰয়োজন নাই কিয় প্ৰয়োজন নাই তাৰোতো কাৰণ থাকিব লাগিব কৈছে এই চক্ৰকেইটা ওপেন নহলেও আমাৰ অন্ন বস্ত্ৰ বাসস্থান আহাৰ নিদ্ৰা মৈথুন কোনো ধৰণে বাধাগ্ৰস্ত নহয় কিয় কৈছে in ordinary people the chakras are not open in ordinary people the chakras are not open tala lagua ase it is only when they do sadhana that they open sadhana jetia arambho kora jay tetiahe centerবোৰ open hobole arambho kore for the chakras are the centers of the inner consciousness ইয়াত আকৌ এটা নতুন কথা জানিলো আসলে চক্ৰবোৰ আসলতে যদি আমি সেন্টার অফ কনসিয়াসনেস বুলি কৈছো শুদ্ধ অৰ্থত ক'ব লাগিব সেন্টার অফ ইনার কনসিয়াসনেস বিকজ this belongs to subtle body psychological part and belong organically to the subtle body ইয়াতো লিখিছে belong organically to the subtle body তেনেহলে আমি মানুহ কেনেকৈ চলি আছো কৈছে so much as is active in the ordinary people কৈছে চেণ্টাৰবোৰ তালা লগোৱা থাকিলেও কিছু সক্ৰিয় so much ইমানখিনি not more than that কৈছে so much as is active in ordinary people is very little এই প্ৰত্যেকটো চেণ্টাৰ বন্ধ থাকিলেও অলপ তাৰ মাজত এক্টিভ হৈ আছে for in them it is the outer consciousness that is active তেনেহলে অৰ্ডিনাৰী মানুহৰ ক্ষেত্ৰত কোনটো বস্তু এক্টিভ হৈ আছে আমাৰ যেটো বাহ্য চেতনা যেটো শৰীৰ মন প্ৰাণৰ যেটো চেতনা এই চেতনাটো আমাৰ মাজত একেবাৰে সাধাৰণ মানুহৰ মাজত এক্টিভ হৈ আছে আৰু এইটোৰ ক্ষেত্ৰত কৈছে ভেৰি লিটল বুলি কৈছে এক্টিভ ভেৰি লিটল হেকানে আমি কেতিয়াবা এজন একেবাৰে সাধাৰণ মানুহেও অসাধাৰণ তেওঁৰ পৰা আমি হায়াৰ কনসিয়াসনেসৰ কথা কেতিয়াবা আমি শুনিব পাৰো বা তেওঁৰ মাজত হায়াৰ চৈতন্যৰ অভিব্যক্তি দেখিবলৈ পাওঁ which is so much as is active in ordinary people is very little which is the centers of consciousness the chakras the centers of consciousness বুলি কয় বা চক্ৰ বুলি ক'ব পাৰি it is by their opening that the yogic or inner consciousness develops যেতিয়ালৈ ওপেন নহয় তেতিয়ালৈ যৌগিক কনসিয়াসনেস
inner consciousness develop নহয়. Otherwise, you are bound to the ordinary outer consciousness. যেতিয়ালৈ এই চেণ্টাৰবোৰ open নহব, ordinary life-ত আমি ordinary consciousness-ৰ লগতেই we are confined to. So with this, let me allow to conclude here. So we will be taking up 2-3 more sessions on centers of consciousness. If you have anything to interact, we can interact for a few minutes. Thank you and namaskar to all. কোনোবাই যদি কিবা সুধিব বিচাৰে সুধিব পাৰে যদি কিবা নমস্কাৰ দিগন্ত দা হয় নমস্কাৰ দাদা অভিভূত হৈছো আজি নমস্কাৰ ধন্যবাদ আপুনি যে পঢ়াই আছে মোৰ কিবা লাগিছে আপুনি যে বিহেভিয়ৰেল এন্ডক্ৰাইনলজি পঢ়াই আছে ঠিক আছে ধন্যবাদ ধন্যবাদ একেবাৰে শিশু অৱস্থাত এতিয়াও আছে কিন্তু এইটো কথা ভাল লাগিছে যে ৭৫ বছৰৰ আগতে আমাৰ ইয়াৰ মানুহে কেনেকে ভাবি পাইছিল এইখিনি কথা হয় 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 আৰু এটা কথা আপুনি মহায়কীৰ এটা উদ্ধৃতি ক'লে ব্ৰেইনটো তেখেতে চেণ্টাৰ অফ কমিউনিকেশ্যন বুলি ক'লে নেকি হয় চেনেল বুলি কৈছে চেনেল অফ কমিউনিকেশ্যন বুলি কৈছে চেণ্টাৰ বুলি কৈছে চেনেল অফ কমিউনিকেশ্যন বুলি কৈছে হয় হয় চেনেল অফ কমিউনিকেশ্যন ধন্যবাদ দাদা ধন্যবাদ দাদা এই যে দল বা পাহি যে ওয়ার্ডটো এটো কিবা বেলেগ সিগনিফিকেন্স আছে নাকি কতবা দুটা চাৰিটা সহস্ৰ সেইবোৰ ওপেনিং আপুনি সহস্ৰ দলটো ওপেন কৰোতে তাৰ বেছি গভীৰ সেইটোই বুজাইছে বেছি ডিপ ৰুটেড গতিকে এই চেণ্টাৰবোৰ সহস্ৰ দলটো ওপেন কৰাটো ইটস নট হাতৰ লগত পানী খোৱা কথা নহয় আৰু সেইটোৱে হ'ব বেছি ডিপাৰ বেছি গাঢ় তেনে আজ্ঞা চক্ৰটো খালি দুটা কিয় হ'ল বা সেইটোৰ কাৰণ নাজানো এইটোতো মহাৰাজ কি কৈছে হয়তো আজ্ঞা চক্ৰটো খুলিব বা আসলে যদি আমি আসলতে গোটেই কথাটো হ'ল কনসেন্ট্ৰেশন মই এটা আপোনালোকৰ কোনেও মোক কোনোদিন এটা বস্তু সোধা নাই মই নিজৰ ফালৰ পৰা কৈ দিওঁ যে হোৱাট ইজ সাধনা আমি এফালে কৈ আছো যে পৃথিৱীত there is only one substance in this universe and that is consciousness and what is consciousness awareness মই যদি একেবাৰে সাধাৰণ এটা কথাৰ পৰা যদি কওঁ যেতিয়া আমি সামাজিক লেভেলতো ক্লাবতো কিবা ডিসকাশন কৰিলে সমস্যাৰ ক্ষেত্ৰত আমি কি কওঁ সচেতনতাৰ কাৰণে এটা কেম্পেইনিং কৰিব লাগিব কোনে নকওঁ তাৰ মানে সেই বিষয়টোৰ প্ৰতি আমি সচেতন হৈ থকা নাই The first কাম হল সচেতন হোৱাটোৱেই ফাৰ্স্ট সলিউশন ফাৰ্স্ট নেসেসিটি ফাৰ্স্ট কন্ডিশন সেইভাবে সাধনা begins with your consciousness এই যে আপনি যদি আজি এই সেন্টার গিটার যে if now I have become conscious of this center sincerely my sadhana has begun কারণ কালিলৈকে I was not aware of these centers. গতিকে এই যে আমি সচেতনতা বৃদ্ধিৰ কৰিব লাগে মাদক দ্ৰব্য নিবাৰণীৰ কাৰণে সচেতনতা ঠিক ইয়াতো you have to be conscious first step second step you must have the aspiration is what is aspiration it is higher will Higher will is actually called aspiration, obhipsa. Tarpisot, second stage, pratham to whole you have to become conscious. Third whole you have to have aspiration. But aspiration, what type of aspiration? Aspiration has to be sincere. Aspiration has to be intense. Aspiration has to be honest. And the third thing, humanity cannot perform anything alone because we are mama, ebo, angsha, sanatana. We are portion eternal. I have to collaborate. এই যে মই আদৰ্শ সমাজৰ কথা কলো ঐক্যম কোলাবোৰেশন আজিকালি আপোনালোকৰ কলেজ বিলাকেও বেলেগ কলেজৰ লগত কোলাবোৰেশন কৰে MOU কৰে হোৱাই সহযোগিতা কাৰ হৈতে
আপোনাতকৈ উচ্চতৰ চেতনাৰ সৈতে you have to collaborate. What is Yogya? Yogya is nothing but collaboration with the higher authority, higher consciousness than me. It is collaboration. Without collaboration, nothing is going to happen. And for this collaboration, you have to annihilate your ego. And to annihilate your ego, you have to surrender before the higher authority. And that is called samarpan, surrender. So surrender is the second requirement. No puja, no worship, nothing. So aspiration, first one is you have to become conscious, then you have to have aspiration. Aspiration simultaneously, tinta bostu, aspiration, surrender, and the third thing is rejection of lower nature, this lower vital, upper vital, higher vital, rejection. But rejection is not the ultimate solution. Rejection is the first step. Even not only rejection first step is control. Not even first step is control. First step is to become conscious of my lower nature. Without becoming conscious of my lower nature, why I will be aspiring for higher nature? So first was to become conscious of, then you have to try to control it, then you have to try to reject it. But rejection and controlling are temporary phase. What is permanent? Ultimately, you have to transform. Ultimately, you have to transform your nature. But ideally, Maharishi says these three are the preliminary steps of sadhana: aspiration, surrender, and rejection. But whom you will surrender, it's up to your discretion. Anything, any being, jodio nai momat koi kona moma bhal, anything higher than having higher consciousness than that of you. Anybody, anything having higher consciousness than that of you. And higher consciousness means higher awareness. This is the process of sadhana and nothing else. Hobo, ami aru kunbai kiba khudibo? নমস্কাৰ এই কুণ্ডলিনী কলে আমি কিটো বুঝো কুণ্ডলিনীৰ কথা পিছত কম কুণ্ডলিনী শব্দটো কুণ্ডল মানে পাক খাই আছে এই যে আমাৰ মানে লাইক সার্পেন্ট আমি হেতু পিছলৈকে কৰিম আলোচনা এই আমাৰ সেন্টাৰবোৰ ক্লোজড হৈ আছে আৰু সেন্টাৰবোৰ কুণ্ডলিনীৰ দৰে পাক খাই থকা বুলি তন্ত্ৰই কয় মানে এটা ভিজুৱেল আপুনি ইমেজ যে সেন্টাৰবোৰ একেবাৰে ধুনিয়া ফ্লোটিং হৈ থকা একদম কুণ্ডলিনীৰ দৰে পাক খাই আছে কিনে কুণ্ডলিনী জাগ্ৰত কৰা বুলি কয় মানে দাদা এই পাকটো খুলিব লাগিব পাকবিলাক খুলিব লাগিব ওপেন দ্যাট এই বান্ধাবিলাক খুলিব লাগিব আৰু তন্ত্ৰত বেলেগ ডিসিপ্লিনৰ বাহিৰেও আপুনি তন্ত্ৰিকক খুদিব তন্ত্ৰৰ মন্ত্ৰবোৰৰ যেটো ভাইব্ৰেচন সেই ভাইব্ৰেচনবোৰৰ জৰিয়তে তেওঁলোকে খুলিবলৈ যত্ন কৰে one of the ways other ways are also there but basically with the vibration sound vibration যেটো মন্ত্ৰ সেইকাৰণে right pronunciation তেওঁলোকৰ আপুনি মন্ত্ৰবোৰ চাবচোন নৰমেল আমাৰ সংস্কৃতৰ মন্ত্ৰতকৈ very forceful মানে মন্ত্ৰটো শুনিলেই গম পোৱা যায় যে সেই মন্ত্ৰটোৱে কিবা এটা আনভেইল কৰিব খুজিছে কিবা এটা ফুটা কৰিব বিচাৰিছে আপুনি লক্ষ্য কৰিব দিগন্তৰা কিবা হয় দিগন্তৰা কুণ্ডলিনী শক্তিটো জাগ্ৰত কৰিবলৈও তো সাধনা কৰিছে ন সাধনা সেইটোৰেই তো কথা পাতি আছো এই যে সেন্টাৰবোৰ ওপেন কৰাৰ অৰ্থ হ'ল ওপেনিং কৰাৰ অৰ্থই হ'ল ওপেনিং কৰিলে কি হ'ব আমি পিছত কম সেইটোকেই কুণ্ডলিনী জাগ্ৰত কৰা বুলি কয় কিন্তু এই কুণ্ডলিনী জাগ্ৰতও বিভিন্ন যোগপন্থাই বিভিন্ন ষ্টেজৰ পৰা কৰে তন্ত্ৰই একেবাৰে মূলাধাৰৰ পৰা কৰে হঠ যোগে অলপ ওপৰৰ পৰা কৰে আৰু শ্ৰী অৰবিন্দই তলৰ কেইটা খুলিব যত্নই কৰা নাই তেওঁ ওপৰৰটো আৰু এইটো সেন্টাৰ খুলিব যত্ন কৰিছে প্ৰত্যেকৰে যৌগিক ওয়েটোৰ লগত নিজৰ চিন্তাৰে শ্ৰী অৰবিন্দই কিয় আপোনালোকে যদি মোক সোধে
কিয় তেওঁ মূলাধাৰটো খুলিব যত্ন কৰা নাই তন্ত্ৰই বা কিয় খুলিব যত্ন কৰিছিল গীতায়ো আপোনাৰ তলৰ চেণ্টাৰবোৰ খুলিব চেষ্টা কৰা নাই ভাৰতৰ একেবাৰে শ্ৰী অৰবিন্দৰ আগত সেইকাৰণেতো তন্ত্ৰক কৈছে সাহসী প্ৰয়াস আৰু according to মহাৰিষি তন্ত্ৰ is a synthesis তাত হঠযোগ আছে তাত পতঞ্জলিৰ ৰাজযোগৰ এলিমেন্ট আছে জ্ঞান যোগ আছে কৰ্মযোগ আছে ভক্তি যোগ আছে গতিকে তন্ত্ৰ যোগ একচুয়ালি তো সমন্বয় গতিকে আপুনি যেটো কথা কৈছে সাতটা সেন্টাৰ ওপেন কৰাৰ অৰ্থই হল অ্যাৱেকেনিং অফ কনসিল্ড কনসিয়াসনেস যেটো আমাৰ সুপ্ত হৈ থকা চেতনাটোক জাগ্ৰত কৰিব লাগে আৰু এই চেতনাৰ লগে লগে এনাৰ্জিও জাগ্ৰত হ'ব নট অনলি চেতনা as well as power both আমি কনসিয়াসনেসৰ যেতিয়া আমি ডেফিনেশন পঢ়িছিলো যে consciousness is not only awareness but it is or it has creative and dynamic energy also so consciousness is a creative and dynamic energy আমি তেনেকৈ ক'ব পাৰো আৰু নহলে ক'ব পাৰো consciousness has creative and dynamic energy but the consciousness cannot be without energy consciousness is always associated with energy বুজি পাইছে পাইছো মানে বীজ মন্ত্ৰ সাধনাৰ দ্বাৰাও কুণ্ডলিনী শক্তি জাগ্ৰত হোৱাৰ আমাৰ গোটেই জিমানবোৰ সাধনাৰ জিমানবোৰ ইভিন ওয়াৰ্শিপ ভক্তি খালি প্ৰশ্ন হল কোনটো সেন্টাৰ সেই বিশিষ্ট যোগপন্থাটোৱে কোনটো সেন্টাৰ এড্ৰেছ কৰিছে যেনেকৈ মহাৰিষিৰ যৌগিক পদ্ধতিৰে আপুনি সাধনা কৰিলে আপোনাৰ মূলাধাৰ ওপেন নহয় বহু দিনলৈকে আৰু তেওঁৰ হেতু ইন্টেনশনাল কিয় হেতু মই পিছত কেতিয়াবা কম কৈছে মূলাধাৰ যদি আগে তন্ত্ৰ ফেইল হোৱাৰ কাৰণ সেইটোৱেই শ্ৰী অৰবিন্দই সেন্টাৰবোৰ খুলিব খুজিছে ওপৰৰ পৰা তন্ত্ৰই খুলিব খুজিছে তলৰ পৰা খুজিব লাগিলে আপুনি কল্পনা কৰক এজন 15 বছৰীয়া ল'ৰা যদি মাক দেউতাক ঢুকুৱাৰ পিছত 1000 কোটি টকাৰ মালিক হৈ যায় what will happen to him will he not be misutilizing he will be misutilizing there is every likelihood that he or she will be misutilizing এইভাবে শ্ৰী অৰবিন্দ সেইভাবে তন্ত্ৰৰ যোগত যেতিয়া মূলাধাৰ ওপেন কৰিছিল so much power that manifest হয় যে অপোজিট সেক্সৰ লগত কন্টাক্ট হ'ব নিদিয়ে ৰুমৰ ভিতৰত বন্ধ কৰি থয় till সহস্ৰদল is open যেতিয়া সহস্ৰদলটো ওপেন হ'ব তেতিয়া there will be protection higher consciousness জ্ঞানটো মুকলি হ'ব প্ৰথমতে ন এটো সহস্ৰদলৰ দ্বাৰা মানে প্ৰকৃত জ্ঞানটো যেটো হেতু জ্ঞান বুলি নকও জ্ঞান is অলপমান ডিফাৰেন্ট consciousness higher consciousness because consciousness has the power consciousness is also power creative energy dynamic energy গতিকে ওপৰত প্ৰথমতে শ্ৰী অৰবিন্দই সেইভাবে ওপৰৰ এইটো সেন্টাৰ খুলিব খুজিছে নাম্বাৰ 1 হায়াৰ কনসিয়াসনেছৰ প্ৰটেকচনটো দিব বিচাৰিছে সেকেন্ড হাৰ্ট সেন্টাৰটো খুলিব খুজিছে বিকজ বাৰে মই এটা শব্দ হাৰ্ট সেন্টাৰৰ কথা কওঁতে আপোনালোকক উল্লেখ কৰি আছো not without any objective I have my own hidden agenda because তাৰ পাছফালে কি থাকে সাইকিক বিইং থাকে হাৰ্ট সেন্টাৰ ওপেন কৰা মানে you will get another friend the greatest friend গতিকে শ্ৰী অৰবিন্দই আপোনাক এসোসিয়েট কৰাই দিব বিচাৰিছে আপোনাৰ সোলৰ লগত হায়াৰ কনসিয়াসনেছৰ লগত এই দুটা কৈছে বাকিবোৰ অটোমেটিক্যালি যেতিয়া খুলিব নো প্ৰবলেম কিয় কৈছে তন্ত্ৰৰ সেইটোৱেই ভুল হল যে সাবকনসাইন ৰিজন তেওঁ তন্ত্ৰই সাফা কৰিব গৈছে বাট হোৱাট ইজ দি পাৱাৰ who can purify until and unless আমি যেতিয়ালৈকে ডিভাইন মাদাৰক নাপাও আৰু সাইকিক বিইংক নাপাও তেতিয়ালৈকে we cannot purify because all transforming power is with the divine mother একভাবে শ্ৰী অৰবিন্দৰ যুগত মই আপোনালোকক নিজৰ স্বতন্ত্ৰতা অনুসৰি হায়াৰ সমৰ্পণটো হায়াৰ কনসিয়াসনেছ বুলি কৈছো ডেলিভাৰেটলি কিন্তু যেহেতু মই আপোনালোকৰ ওচৰত শ্ৰী অৰবিন্দৰ যোগপন্থাটো I cannot impose on you শ্ৰী অৰবিন্দৰ যোগপন্থাত সেই সমৰ্পণটো ডিভাইন মাদাৰ
যিটো মহাশক্তি, উইদাউট দি মহাশক্তিৰ ৰেছপন্স পৃথিৱীৰ কোনো ৰূপান্তৰিত নহয়। দি সুপ্ৰিম ট্ৰান্সফৰ্মিং পাৱাৰ ইজ উইথ হাৰ। কৈছে এছপিৰেশ্যন ফ্ৰম বিলো এণ্ড ৰেছপন্স ফ্ৰম এবভ। গতিকে এই তিনিটা বস্তুৰ লগত শ্ৰী অৰবিন্দই মানুহক ফ্ৰেম দি দিব বিচাৰিছে। ওৱান ইজ ডিভাইন মাদাৰ, ওৱান ইজ মাই ওন সোল এণ্ড ওৱান ইজ হায়াৰ কনচিয়াছনেছ। ডিভাইন মাদাৰ মানে ডিভাইন মাদাৰ মানে আপোনাক এতিয়া এটাৰ হেৰি পিছত নহয়, এই cosmic- ডিভাইন cosmic- মাদাৰ মানে সুপ্ৰিম, যদি যিটো আমি শক্তি বুলি যিটো কওঁ, মহাশক্তি, মহাপ্ৰকৃতি, মহাশক্তি, অদিতি বুলি যিটো আমি কওঁ, কচমিক এনাৰ্জি হয় নেকি বাৰু? নাজানো কচমিক এনাৰ্জি সেইবিলাক। আপুনি কচমিক এনাৰ্জি ক'লেতো, কচমিক এনাৰ্জিতকৈও ওপৰৰ এনাৰ্জি, আল্টিমেট এনাৰ্জি, পৰাবাক, মহাশক্তি, তেওঁতকৈ আৰু ওপৰত শক্তি নাই আৰু। ঠিক আছে, Cosmic ধন্যবাদ। energy truth, even she is the transcendental Shakti. Mahashakti, supreme, সেইভাবে supreme divine বুলি কৈছে, supreme divine Shakti. মই সেই মাদাৰৰ কি স্বৰূপ সেইবোৰ মোৰ কোৱাটো উচিত নহয় বাবে মই কোৱা নাই। গতিকে কৈছে যে দি সুপ্ৰিম এক্সিকিউটিং অথৰিটি। আমি যে পুৰুষ আৰু প্ৰকৃতি বুলি যে কওঁ, মহাপ্ৰকৃতি। What is Prakriti? Prakriti is the executing authority. Prakriti executes. Consciousness sees only. সেইভাবে শ্ৰী অৰবিন্দই চিত শক্তি বুলি কৈছে। The Shakti is part. আৰু এই তন্ত্ৰই শক্তিক, তন্ত্ৰ যোগেই প্ৰথম শক্তিক আপোনাৰ ৰিকগনাইজ কৰিছিল। শক্তিৰ সাধনা মানে হ'ল সেই সাধনা, ক্ৰিয়েটিভ এনাৰ্জি। অলপ অলপ বুজি পাইছে? আপুনি বুজি লওক, সুপ্ৰিম শক্তি, তাতকৈ আৰু শক্তি নাই আৰু। সুপ্ৰিম শক্তি, আপুনি কোৱা কচমিক এনাৰ্জি, ইউনিভাৰ্চেল এনাৰ্জি, তাতকৈও মানে ওপৰৰ মহাশক্তি, সুপ্ৰিম শক্তি, পৰম শক্তি। বাকীবোৰ অল ডিপাৰ্টমেণ্টেল মিনিষ্টাৰ। আৰু সেইভাবে তেওঁ কৈছে, সেই মাদাৰৰ, তেওঁৰ মাদাৰ নামৰ এখন 20 পেজৰ কিতাপ আছে, তাত মাদাৰ কোন, মাদাৰ মানে তেওঁ কৈছে যে 4টা স্বৰূপ কৈছে, মহা সৰস্বতী, মহালক্ষ্মী, মহেশ্বৰী, মহালক্ষ্মী, মহেশ্বৰী, মহাকালী, মহাসৰস্বতী আৰু মহালক্ষ্মী। চব মিলি বুলি কৈছে। হ'ব। এইটো মানে এইবিলাক আচলতে সাইকোলজিটো আধ্যাত্মিকতাও জড়িত পুৰা, মানে হিউমেন সাইকোলজি। আৰু কোনোবাই কিবা সুধিব? আমি শেষ কৰিব পাৰো তেনেহলে। শৰ্মা, মিষ্টাৰ শৰ্মা, we can conclude. Okay, sir. As we have reached the end of today's session, I would like to take this opportunity to thank respected resource person Shri Diganta Biswa Sarma sir for conducting this session. Thank you, sir, for your words of insight. I would also like to thank all the esteemed participants for participating in today's session. Finally, I would like to thank the technical team for making today's session a success. We look forward to the next session. Thank you once again. Good night. Good night and Thank you, namaskar. Thank you. Thank you. ধন্যবাদ, নমস্কাৰ। ধন্যবাদ। Thank you, sir.